নমস্কাৰ। আজি 2024 বৰ্ষৰ প্ৰথমটো দিন অৰ্থাৎ 1 জানুৱাৰী। প্ৰাপ্তি আৰু অপ্ৰাপ্তিৰ মাজতে বিদায় ল'লে 2023 চনে আমাৰ মাজৰ পৰা। দুখ বেদনাৰ মাজতে পাৰ হ'ল এটা বৰ্ষ আৰু ইতিহাস হৈ ৰ'ল 2023 বৰ্ষটি। আজি নৱবৰ্ষৰ প্ৰথমটো দিনত আমি উপস্থিত হৈছিলোঁ নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত বেলশৰস্থিত বিল্বেশ্বৰ দেৱালয়ত। আৰু বিল্বেশ্বৰ দেৱালয়ত দেখিবলৈ পোৱা গৈছিল যথেষ্ট ভক্তৰ ভিৰ। প্ৰতিগৰাকী ভক্তই নিজৰ নিজৰ মনৰ আশা পূৰণৰ অৰ্থে আহিছে শৰাই নৈবেদ্য ধূপ চাকি লৈ। প্ৰতিগৰাকী ভক্তৰ মনৰ আশা পূৰণৰ অৰ্থে বছৰৰ প্ৰথমটো দিনত আশীষ লৈছে বিল্বেশ্বৰ দেৱালয়ত। আনহাতে বছৰটো যাতে সকলোৰে বাবে সুকলমে পাৰ হয় তাৰ বাবে সেৱা কৰিছে নেদেখাজনৰ শ্ৰীচৰণত। এয়া আজিৰ বিল্বেশ্বৰ দেৱালয়ৰ দৃশ্য। প্ৰতিগৰাকী লোকে দীঘলীয়া শাৰী পাতি ইষ্ট দেৱতাৰ আশীষ লোৱা পৰিলক্ষিত হৈছে। ধূপ চাকি শৰাই নৈবেদ্য আগবঢ়াবলৈ মন্দিৰটোত দীঘলীয়া শাৰী দেখিব পোৱা গৈছে। সকলোৰে এটাই আশা 2024 বৰ্ষ হওক প্ৰাপ্তিৰ বৰ্ষ। লাভ কৰক বিভিন্ন ক্ষেত্ৰত সুখৰ খবৰ আনন্দ। আমিও প্ৰতিগৰাকী লোকক জনালোঁ নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা। সকলোৰে জীৱনলৈ আহক অনাবিল শান্তি। তাৰে কামনাৰে হেপী নিউ ইয়াৰ 2024। যদি ভিডিঅ'টো শেষলৈকে চাই আছে তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ মোৰ ইউটিউব চেনেলটো নাপাহৰিব। ধন্যবাদ।